যি বিধিত ব্যঞ্জন বৰ্ণ দন্ত্য নয় মূৰ্ধন্য নৰ ৰূপ লয় তাক কি বুলি কোৱা হয়? নত্ববিধি বুলি কোৱা হয়। নত্ববিধিত কোন ভাষাৰ নিয়ম খটুৱাই অসমীয়া ভাষাত দন্ত্য নৰ ঠাইত মূৰ্ধন্য নৰ লিখা হয়? সংস্কৃত ভাষাৰ নিয়ম খটুৱাই। উৰণ, বুৰণ, মৰণ, ভৰণী, বুৰ-বুৰণী, ধৰ-ফৰণী ইত্যাদি কি বিধিৰ উদাহৰণ? এয়া নত্ববিধিৰ উদাহৰণ। এই উদাহৰণৰ পৰা জানিব পৰা গৈছে যে অসমীয়া ধাতুৰ পিছত লগলগা অন প্ৰত্যয়ৰ দন্ত্য ন বৰ্ণ ৰ পিছত থাকিলে মূৰ্ধন্য ন হয়। নত্ববিধিত একেটা পদতে থকা ৰি, ৰ, মূৰ্ধন্য ষ ৰ পিছত থকা দন্ত্য ন বৰ্ণ কি ৰূপ লয়? নত্ববিধিত একেটা পদতে থকা ৰি, ৰ, মূৰ্ধন্য ষ ৰ পিছত থকা দন্ত্য ন বৰ্ণ মূৰ্ধন্য নৰ ৰূপ লয়। উদাহৰণস্বৰূপে তীৰ্ণ, বৰ্ণ, জীৰ্ণ, বৰষুণ, ঋণ, কৃষ্ণ ইত্যাদি। নত্ববিধিত মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ন হয়। ইয়াৰ কেইটামান উদাহৰণ দিয়া। নত্ববিধিত মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ন হয়। ইয়াৰ কেইটামান উদাহৰণ হ'ল ঘণ্টা, পিণ্ড, কণ্ঠ, দণ্ড, বিষণ্ণ ইত্যাদি। অসমীয়া ভাষাৰ স্ত্ৰীলিংগবাচক কোনকেইটা প্ৰত্যয়ত দন্ত্য ন কেতিয়াও মূৰ্ধন্য ন নহয়? অনি, উনি বা নি প্ৰত্যয়ত কেতিয়াও দন্ত্য ন মূৰ্ধন্য ন নহয়। উদাহৰণস্বৰূপে কুমাৰণী, চুৰুণী, বৰুৱানী, চাকৰণী ইত্যাদি। উত্তৰায়ণ, পৰায়ণ, ৰামায়ণ আদি শব্দ নত্ববিধি হয় নে নহয়? নত্ববিধি হয়, কাৰণ এই শব্দকেইটাত দন্ত্য ন ৰ ঠাইত মূৰ্ধন্য ন ৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। কৰ পৰা ধাৰ কৰা শব্দত নত্ববিধি নাখাটে? বিদেশী ধাৰ কৰা শব্দত নত্ববিধি নাখাটে। উদাহৰণস্বৰূপে কোৰাণ, ইউৰেনাছ, ফৰমান ইত্যাদি। প্ৰাহন, পূৰ্বাহন, অপৰাহন আদি কোনটো বিধিৰ উদাহৰণ? নত্ববিধিৰ উদাহৰণ। নত্ববিধিত কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য ন হোৱা দেখা যায়। স্বাভাৱিকতে মূৰ্ধন্য ন হোৱা কিছুমান শব্দৰ উদাহৰণ দিয়া। বণিক, বাণিজ্য, মণি, পুণ্য, চিকুণ, বীণা, বেণু, কোণ, গুণ, গণ, শোণিত, নিপুণ, লৱণ ইত্যাদি। খৰানকা, কুকুৰনেচীয়া, বৰপানী, মৰনৈ ইত্যাদিত নত্ববিধিৰ নিয়ম কেনেকৈ প্ৰতিফলিত হৈছে? নত্ববিধিৰ নিয়ম অনুসৰি দুটা বেলেগ শব্দ লগ লাগিলে পিছৰ শব্দ দন্ত্য ন বৰ্ণ মূৰ্ধন্য ন ৰ ৰূপ লয়। নত্ববিধিৰ এই নিয়ম উদাহৰণকেইটাত প্ৰতিফলিত হৈছে। নত্ববিধিত আম্ৰ শব্দৰ পাছত বন থাকিলে কি হয়? বন শব্দৰ দন্ত্য ন ৰ ঠাইত মূৰ্ধন্য হয়। যেনে আম্ৰবন। দুটা ভিন ভিন শব্দ গোট খাই এটা হ'লে আগৰ শব্দটোত ৰি, ৰ, মূৰ্ধন্য ষ থাকিলেও পাছৰ শব্দৰ দন্ত্য ন মূৰ্ধন্য ন নহয়। যেনে দুৰ্নাম, ত্ৰিনয়ন, হৰিনাম ইত্যাদি। দন্ত্য ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ'লে ৰি, ৰ, মূৰ্ধন্য ষ ৰ পাছত থাকিলেও দন্ত্য ন মূৰ্ধন্য ন নহয়। উদাহৰণস্বৰূপে বান্ধন, বৃন্দাবন ইত্যাদি। নত্ববিধিত অক্ষ শব্দৰ পিছত থকা অহিনী আৰু সূৰ্প শব্দৰ পিছত থকা ন শব্দৰ দন্ত্য ন কি বৰ্ণলৈ ৰূপান্তৰিত হয়? অক্ষ শব্দৰ পিছত থকা অহিনী আৰু সূৰ্প শব্দৰ পিছত থকা ন শব্দৰ দন্ত্য ন
মূৰ্ধন্য ন বৰ্ণলৈ ৰূপান্তৰিত হয়, যেনে অক্ষৌহিণী, শূৰ্পণখা। সত্ৰবিধি বুলিলে কি বুজা? যি বিধিত দন্ত্য স বৰ্ণ মূৰ্ধন্য ষৰ ৰূপ লয় তেনে বিধিক সত্ৰবিধি বুলি কোৱা হয়। সত্ৰবিধিত মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স বৰ্ণ কি বৰ্ণৰ ৰূপ লয়? সত্ৰবিধিত মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স বৰ্ণ মূৰ্ধন্য খ বৰ্ণৰ ৰূপ লয়, যেনে কষ্ট, মিষ্টাৰ, দুষ্ট ইত্যাদি। সবিশ আৰু চাক্ষুষ শব্দক সত্ৰবিধিত পৰিণত কৰা। প্ৰত্যয় যোগ হ'লে সবিশ আৰু চাক্ষুষ শব্দৰ দন্ত্য স বৰ্ণ মূৰ্ধন্য ষ হয়, যেনে সবিশ্য চাক্ষুষ। সত্ৰবিধিত সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ কি পৰিৱৰ্তন হয়? সত্ৰবিধিত সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য স বৰ্ণ মূৰ্ধন্য খ লৈ পৰিৱৰ্তন হয়, যেনে সুষম, বিষম ইত্যাদি। অ-স্বৰবৰ্ণৰ বাদে আন স্বৰবৰ্ণ বা ক বা ৰ আগত থাকিলে প্ৰত্যয়ৰ দন্ত্য স বৰ্ণ মূৰ্ধন্য খ ত পৰিণত হয়। ইয়াৰ উদাহৰণ দিয়া। ইয়াৰ উদাহৰণ হ'ল ঋষি, ভৱিষ্যত, শুশ্ৰূষা, শ্ৰী চৰণেষু, মুমূৰ্ষ, জিগীষা। হিত, সিচ, লচ, স্থা, নম, হত আদি ধাতুৰ আগত কি কি উপসৰ্গ থাকিলে দন্ত্য স বৰ্ণ মূৰ্ধন্য খ হয়? হ্ৰস্ব ই আৰু হ্ৰস্ব উ কাৰান্ত উপসৰ্গ থাকিলে দন্ত্য স বৰ্ণই মূৰ্ধন্য খ ৰ ৰূপ লয়, যেনে অনুষ্ঠান, বিষাদ, নিষেধ, অভিলাষ, প্ৰতিষ্ঠা ইত্যাদি। সত্ৰবিধিত যোধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ কি পৰিৱৰ্তন ঘটিছে? সত্ৰবিধিত যোধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স বৰ্ণই মূৰ্ধন্য খ ৰ ৰূপ লয়, যেনে যোধি যোগ স্থিৰ, যুধিষ্ঠিৰ। সত্ৰবিধিত ভূমি, গো, অংশু আদি শব্দৰ পিছত থকা স্থ শব্দই কি ৰূপ লৈছে? স্থ শব্দৰ দন্ত্য স বৰ্ণ মূৰ্ধন্য খ ৰ ৰূপ লৈছে, যেনে ভূমিষ্ঠ, গোষ্ঠ, অংশুষ্ঠ। সত্ৰবিধিত স্বাভাৱিকতে মূৰ্ধন্য খ হোৱা কিছুমান শব্দৰ উদাহৰণ দিয়া। ভাষা, বৰ্ষা, ষোড়শ, কৃষক, পুৰুষ, হৰ্ষ, বিশেষণ, বৰ্ষণ, ঔষধ, পুষ্প, পাষণ্ড, বিষ, পাষাণ, ভীষ্ম, গ্ৰীষ্ম, বিষয় ইত্যাদি।